নে ভোগ নে আজি হেনো ভোগৰ উৎসৱ চৌদিশে চলিছে বিলাহী খোৱাৰ আলোচনা খোৱাৰ পৰা ডাঙৰ ডাঙৰ মাছৰ হাঁহ কুকুৰা ছাগলী মাংস চলিছে গৰম বজাৰ সতেজ পাচলি লগতে নানান জলপান পিঠা পনাৰ আয়োজন কোনে কিমান ডাঙৰকৈ পাতিব পাৰে প্ৰতিযোগিতা আজি ভোগৰ উৎসৱ ভোগৰ ভাত শাক মুখৰ আগত থৈ মনত নপৰেনে বাৰু বৃদ্ধাশ্ৰমত থকা সেই আইতা ককাটোৱে যি দুখনি হাতেৰে গঢ়ি থৈ আহিছিল এখনি অময়া আলৰ আজি সেইখন ঘৰতে অনাদৃত আজি উৰুকাৰ নিশা বৃদ্ধাশ্ৰমত পেটৰ ভোগত খাইছে যদিও মনৰ ভোগত নিৰলে চকুলো থাকিছে এৰি অহা স্মৃতিবোৰ পঢ়ি মনত পৰে পদপথৰ ক্ষুধাতুৰসকললৈ যিয়ে এখন ৰুটিৰ বাবে এমুঠি ভাতৰ বাবে লোকৰ এৰেহাখিনি খাবলৈও হেতাৰ পৰা নোলায় শীতৰ নিশাটোৱে একেবাৰে কোমাল কাপোৰ হিচাপে লৈছে দোকানৰ সন্মুখত বাৰীখন পতঞ্জলি গছকি যোৱা পাপোচখনত ভোগালীৰ ফুলৰ উৎসৱৰ সময়ত মনত পৰেনে মনৰ ভোকৰ পেটৰ ভোকৰ এই সকল ভোগাটো ধন্যবাদ।